সভাপতি সকল ইয়াতে উদযাপনস্থলী উপস্থিত হোৱা অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীহঁতে সকলোলৈকে আজি শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এতিয়া প্ৰথম কাৰ্যসূচী আগবাঢ়িবলৈ লৈছোঁ। আমাৰ সময়ত যথেষ্ট হৈছে যদিও আমি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। সেয়েহে আজিৰ এই অনুষ্ঠানভাগী আমাৰ কাৰণে হেনচোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানমন্ত্ৰী সন্মানীয় জয়শ্ৰী দাস বাইদেউৰ কাৰণে অনুৰোধ জনোৱা হয়। ইয়াৰ পাছতে বাইদেউ আলোকচিত্ৰৰ বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাওঁ। তেখেতে শিশুসকলক তেখেতৰ শাসনকালত শিশুসকলৰ শিক্ষা আৰু মংগলৰ কাৰণে তেখেতলোকে যথেষ্ট বেলেগ বেলেগ আঁচনি হাতত লৈছিল। বিশ্বৰ বেলেগ বেলেগ দেশবিলাকতো শিশু দিৱস উদযাপন কৰা হয়, বেলেগ বেলেগ তাৰিখত উদযাপন কৰা হয়। আমাৰ ভাৰতবৰ্ষত তেখেতৰ জন্মদিনটোৰ লগত সংগতি ৰাখি আমি শিশু দিৱস উদযাপন কৰোঁ। তেখেতে শিশুসকলক যথেষ্ট ভাল পাইছিল, শিশুসকলৰ শিক্ষা আৰু মংগলৰ কাৰণে যথেষ্ট কাম কৰি গৈছিল আৰু সেইকাৰণে তেখেতৰ सीधा जाओ
First you don't know what it is, but then you realize it was love.